সকলোকে নমস্কাৰ জনাইছো। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি গৈ আছো টাৱাঙৰ পৰা বুমলা পাছ, যিটো ইণ্ডিয়া চাইনা বৰ্ডাৰ হয়। তাৰ পাছতে আমি এটা লেক চাম, মাধুৰী লেক, যিটো কয়লা চিনেমাখনৰ শ্বুটিং হৈছিলে। মাধুৰী লেক চাম। এতিয়া আমি টাৱাঙৰ হোটেলৰ পৰা ওলাইছো আৰু টাৱাঙলৈ অৰুণাচল সোমাবৰ কাৰণে এটা ILP লাগিব। ILP হ'লে আপুনি বুমলা পাছ যাব নোৱাৰিব। বুমলালৈ যাবৰ কাৰণে এক্সট্ৰা বেলেগ পাৰ্মিট উলিয়াব লাগে, স্পেচিয়েল পাৰ্মিট। তো তাৰ মেথডটো হৈছে আপোনালোক টাৱাঙলৈকে নিজৰ গাড়ী লৈ আহক, কিন্তু টাৱাঙৰ পৰা আগলৈ আপুনি নিজৰ গাড়ীত যোৱাটো মানে এইটো এলাউৱে নহয়, কিন্তু তথাপিতো যাব পাৰে। তাৰ কাৰণে বহুত পাৰ্মিশ্যন উলিয়াব লাগে। তাতকৈ বেষ্ট অপশ্যনটো হৈছে আপুনি 5,500 ৰুপিজ খৰচ হয়, ইয়াত লোকেল টেক্সি ল'ব পাৰে। আৰু তাত প্লাছ পইণ্টটো হয় কি, আপুনি যিটো টাৱাঙৰ পৰা বুমলা যাবৰ কাৰণে এটা বেলেগ এটা পাৰ্মিট উলিয়াব লাগে, স্পেচিয়েল পাৰ্মিশ্যন। সেইটোৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে। 5,500 পে' কৰাৰ লগে লগে তেওঁলোকে আপোনাক পাৰ্মিটটো উলিয়াই দিব। গতিকে মই দেখাই দিছোঁ কপিটো। এইটো পাৰ্মিট কপি হয়, স্পেচিয়েল পাৰ্মিট। এইটো হ'লেহে আপুনি বুমলা যাব পাৰিব, বুমলা পাছ। আৰু ইয়াৰ পৰা আগলৈ চিভিলিয়ান বহুত কম থাকে, ইয়াৰ পৰা আগলৈ আৰ্মি এৰিয়াই হয়। গতিকে বহুত কেইবা ঠাইতো 3-4 ঠাইত চেকিং হ'ব। গতিকে আপোনাৰ ডকুমেণ্টখিনি আপোনাৰ লগত থকাটো জৰুৰী, আধাৰ কাৰ্ড। গতিকে এই ডকুমেণ্টকেইটা আপুনি লৈ আহিব আৰু 5,500 ৰুপিজ দিয়াৰ পাছত আপুনি টেক্সি পাব। এতিয়া আমি ইন'ভা গাড়ীত গৈ আছোঁ। বিশাল ভাই আছে আমাৰ লগত। विशाल भैया, कितना साल हुआ यहाँ पे? यहाँ पे अभी हो गया से 10-12 साल तो हो गया टैक्सी चलाते हुए। चला वाला तो ऐसे हो रहे 5-6 साल। 5-6 साल टैक्सी। ओके, आप कहाँ से हो? मैं टेंगा से हूँ। टेंगा से। टेंगा মানে টাৱাঙতকৈ তলত। ক্ষমা কৰিব, মোক কাহ হৈ আছে আচলতে, বহুত ঠাণ্ডা ইয়াত। দেখিছেনে, একো ভিজিবিলিটি 0 বুলি ক'ব লাগিব, একোৱে দেখা নাপায়। বহুত মানে কালিৰ পৰা এনেকুৱাই ফগি ৱেডাৰ আৰু মাজে মাজে বৰষুণ হৈ আছে। এতিয়া আশা কৰিছোঁ বুমলা পাছত গৈ বতৰটো অকণ ভাল হ'লেই হয়। वहाँ पे वेदर कैसा रहेगा आज? ऐसे होगा, ऐसा ही होगा। माधुरी लेक में थोड़ा क्लियर होने से अच्छा है ना व्यू, लेकिन बोल नहीं सकते। এতিয়া ক'ব নোৱাৰে কেনেকুৱা হ'ব, কাৰণ ৱেডাৰটো ইয়াত খুব সোনকালে সলনি হৈ থাকে আৰু ইয়াত অক্সিজেনৰ লেভেলটো বহুত কম হয়। আমি মিতালী আছে, মোৰ লগত ছোৱালী আছে। উশাহ ল'বলৈ দিগদাৰ হৈছে নি? টাৱাঙৰ হোটেলত থাকোঁতে আমাৰ 3,000 মিটাৰ ওপৰত, মানে 3 কিলোমিটাৰ ওপৰ হয় টাৱাংখন। তাতে উশাহ ল'বৰ কাৰণে অকণমান দিগদাৰ নিচিনা আমি ফিল কৰোঁ, কাৰণ আমি ইয়াত সদায় থকা নহয় যিহেতু। কিন্তু যিটো বুমলা পাছ, এইটো 15,200 ফিট ওপৰত আছে চি লেভেলৰ পৰা। গতিকে তাত অক্সিজেনৰ বহুত মানে প্ৰব্লেম হয়, উশাহ ল'বৰ কাৰণে অলপ দিগদাৰ হয়। যিবিলাক মানুহ তাত সদায় থাকে তেওঁলোকে ইমান ফিল নকৰে, কিন্তু আমি যিহেতু নতুনকৈ আহিছোঁ, আমি হয়তো ফিল কৰিম। গতিকে তাত গৈ কেনেকুৱা হয় মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বুমলা পাছৰ ভিতৰত কেমেৰা এলাও নহয়, মোবাইল এলাও নাই। গতিকে যিমানখিনিলৈকে পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে মই এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত নিদিওঁ, যদিও এইখিনি যথেষ্ট জানিবলগীয়া ইয়াত ইনফৰ্মেটিভ কিছুমান কথা আছে, সেইটো কাৰণে মই ভিডিঅ' কৰিছোঁ। আৰু আপোনালোক যদি নেক্সট টাইম অৰুণাচল কোনোবা যদি আহোঁ বুলি ভাবে টাৱাং, তেতিয়াহ'লে টাৱাঙলৈ আহিলে টাৱাঙলৈকে নিজৰ গাড়ী আনিব। টাৱাঙৰ পৰা এইটো ইয়াক চক, ইয়াক পৰি, এইটো ইয়াক দেখিছ নাই? ইয়াক চাই ল, এইটো ইয়াক দেখিবলৈ আৰম্ভ হৈ গৈছে। এইখন বহুত বহল গাড়ী এখন গৈছে, এখন অভাৰটেক কৰিব দিগদাৰ হ'ব যে। अभी तो ओवरटेक करना मुश्किल हो जाएगा, मुश्किल हो जाएगा ओवरटेक करने के लिए। তো এটা জেগাত গৈ এটা ৱাই জংচন এটা পাম। ৱাই জংচনৰ পৰা লেফ্ট ছাইডত যেতিয়া যাম, এনেকৈ লেফ্ট ছাইডত গ'লে এইফালে মাধুৰী লেক যাব পাৰি, আৰু এইফালে ৰাইট ছাইডত গ'লে বুমলা পাছ যাব পাৰি। पहले हम कहाँ जाएंगे? माधुरी लेक या माधुरी लेक? माधुरी लेक सुबह जाने से वो थोड़ा क्लियर रहता है ना। মাধুৰী লেকলৈ প্ৰথমতে যদি যোৱা যায় তেতিয়া বতৰটো অকণমান ফৰকাল থাকে, কিন্তু পিছৰ ফালে দুপৰীয়া ভাগৰ পৰা বৰষুণ হ'বলৈ আৰম্ভ হৈ যায়। গতিকে প্ৰথমতে আমি মাধুৰী লেক যাম, তাৰপাছতহে আমি বুমলা পাছ যাম।
মাধুৰীলৈকে আহি পাই গ'লোঁ। এইটো হৈছে মাধুৰীলৈকৰ এণ্ট্ৰেঞ্চ। আৰু এইটো মাধুৰী লেক। ইমান ধুনীয়া চক, এখন কাঠৰ এখন দলং, আৰু এইটো হৈছে মাধুৰী লেক। এইটো ঠাণ্ডা দিনত পূৰা বৰফ হৈ থাকে। এতিয়া ভালকৈ গোটেইটো ক্লিয়াৰকৈ দেখিব পোৱা নাই, ভিডিঅ'ত আৰু এইটো দেখা নাই। ইয়াত সেই মৰি যোৱা গছবিলাক নদীৰ মাজত, হ্ৰদৰ মাজত আছে, আৰু এইফালৰ পৰা নৈ এখন আহি ইয়াত লাগিছে। এইটো মাধুৰী লেক। কৰি কেনেকুৱা লাগিছে? ঠাণ্ডা লাগিছে নে ভাল লাগিছে? ঠাণ্ডা লাগিছে। ইয়াত আগলৈ যাব পাৰি। এইটো ইয়াত চৰাই কেইটামান, হাঁহ কেইটামান চৰি আছে। এইটা ইমান ধুনীয়া চক, ইমান ধুনীয়া মৰতত সৰগ। এইটোৱে হৈছে মাধুৰী লেক। ভাগে এইটো হৈছে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 12,467 ফুট ওপৰত থকা চাংগেটছাৰ লেক, যিটো মাধুৰী লেক বুলি কোৱা হয়। মাধুৰী লেকত এতিয়া একাপ গৰম গৰম কফি খাম, আৰু এখন কেণ্টিন আছে ইয়াত, কেফে এখন আছে। কেফেখনতে বিভিন্ন ধৰণৰ খাদ্যবস্তু পোৱা যায়। লগতে মই দেখাই দিছোঁ আপোনালোকক, এনেকুৱা এখন আৰ্মিয়ে চলায়। ইয়াত বিভিন্ন ধৰণৰ কাপোৰ পাব, কিনিব পাৰিব, বজাৰ কৰিব পাৰিব। আৰু এখন চেল্ফ ছাৰ্ভিচ এখন কেফে হয়। আমি কেপেচিনো অৰ্ডাৰ কৰিছোঁ। বহুত বেছি ঠাণ্ডা ইয়াত আহি, মানে একদম কাণ চান বিষাই গৈছে ঠাণ্ডাত। গতিকে এখন কেফেটেৰিয়া আছে, আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ অৰ্ডাৰ কৰি খাব পাৰিব। প্ৰায় যেতিয়া মাধুৰী লেকৰ পৰা ঘূৰি আছোঁ, বহুত বেছি ঠাণ্ডা। হাত মোজা লগাই লৈছোঁ, টুপি পিন্ধি লৈছোঁ, নহ'লে নোৱাৰিছোঁ আৰু। আমাৰ তাত আচলতে ইমান ঠাণ্ডা নহয়, বহুত বেছি ঠাণ্ডা আমি অনুভৱ কৰিছোঁ। ইয়াত যেতিয়া ঠাণ্ডা দিনত -10 ডিগ্ৰীও গুচি যায়, তাতকৈ বেছিও হয়তো গুচি যায়, বৰফ পৰে, আমি থাকিবই নোৱাৰিম চাগে। এতিয়া গৈ আছোঁ বুমলা পাছ। এইটো ইয়াকটো চাওক, পানীৰ মাজত সোমাই আছে এই ঠাণ্ডাত, মৰ ঠাণ্ডাত। কিহে পালে ইয়াত? আমি ৱাই জংচন পাই গ'লোঁ। এতিয়া আমি মাধুৰী লেকৰ ফালৰ পৰা আহিলোঁ। চিধা গ'লে এইটো টাৱাং, লেফ্ট ছাইডত যাব লাগিব। লেফ্ট ছাইডত গ'লে এইটো বুমলা পাছ। ইমান মানে ভিতৰলৈ আহি আছোঁ, ইমান ওপৰলৈ আহি আছোঁ, কিন্তু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ এটা কথা মানিব লাগিব। ইমান ওপৰতো ৰাস্তাৰ কণ্ডিশ্যন কিন্তু আমাৰ ঠাইবিলাকতকৈ বহুত ভাল, কিন্তু ঠেক হয় পাহাৰীয়া ৰাস্তাৰ কাৰণে। কিন্তু ৰাস্তা বেয়া পোৱা নাই। এনেকৈ ৰৈ দিব লাগিব অভাৰটেক কৰিবৰ কাৰণে, ছাইড দিবৰ কাৰণে। কিন্তু ৰাস্তা কণ্ডিশ্যন ভাল, বহুত বেছি বেয়া ৰাস্তা নাই। এতিয়াও আমি দেখি আহিলোঁ এনেকুৱা বৰষুণতে ৰাস্তা বনাই আছে। বাকী আছে। এতিয়ালৈকে 2টা ঠাইত চেকিং হৈছে, কিন্তু সেইবিলাক ঠাইত মোবাইল ফোন একেবাৰে ষ্ট্ৰিক্টলি প্ৰহিবিটেড। মোবাইল ফোন ইউজ কৰিব নোৱাৰি, ভিডিঅ' ৰেকৰ্ডিং মানা আছে। গতিকে বহু ঠাইত ভিডিঅ' ৰেকৰ্ডিং মানে কৰিব নোৱাৰি। গতিকে সকলো বস্তু আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু মেক্সিমাম ঠাই আৰ্মিৰ আণ্ডাৰতে আছে। গোটেই ঠাইতো আৰ্মিয়ে আছে, তেওঁলোকৰ নিয়ন্ত্ৰণত আছে, কাৰণ আমি বৰ্ডাৰ লাইনত গৈ আছোঁ এতিয়া। গতিকে মোবাইল ফোন বহুত বেছি ইউজ কৰিবলৈ অকণমান দিগদাৰ। ৰাইজসকল, আমি বুমলা পাছ ইতিমধ্যে পালোঁ, আৰু চাইনা বৰ্ডাৰ চাই আহিলোঁ, যিটো ঠাইত কেমেৰা এলাও নাই। গতিকে আপোনালোকক মই দেখুৱাব নোৱাৰিম। আৰু সেইফালে আছে ইণ্ডিয়া চাইনা বৰ্ডাৰ, যিটো
ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী নট এলাউড, গতিকে এই বাহিৰৰ ঠাইটোত কিন্তু ফটো ভিডিঅ' সকলোবিলাক আপোনালোকে মাৰিব পাৰিব। বুমলা পাছ 15,200 ফিট ওপৰত আছে, প্ৰায় 4.5 কিলোমিটাৰ ওপৰত। আৰু অক্সিজেন লেভেলটো ইয়াত এয়াৰটো বতাহটো বহুত পাতল হয়, গতিকে অকণমান খোজকাঢ়িলে ভাগৰ লাগি যায়, ফুপনি ধৰে। অক্সিজেন লেভেলটো বহুত কম, গতিকে এয়া আপোনালোকক দেখুৱাই দিছোঁ বুমলা পাছ। আৰু বহুত ভাল লাগিলে আমি ইণ্ডিয়া চাইনা বৰ্ডাৰত, মই আপোনালোকক দেখাই দিম এখন ফটো। আমাৰ ইণ্ডিয়ান আৰ্মিসকলে তেওঁলোকে মাৰি দিয়ে আৰু ফ্ৰেমিং কৰি দিয়ে ধুনীয়াকৈ, 400 টকা লয়। ফটোখন মই আপোনালোকক দেখাই আছোঁ। আৰু আই লাভ বুমলা ইয়াত লিখাই আছে। এতিয়া হঠাতে ইয়াত বতৰটো সলনি হৈ থাকে, এতিয়া অলপ আগত ৰ'দ ওলাইছিলে অকণমান, এতিয়া পুনৰ আকৌ বৰষুণ আহি গ'ল। আৰু এতিয়া আমি পুনৰ ঘূৰি যাম টাৱাঙলৈ। গতিকে কেনেকুৱা লাগিলে পৰি? ভাল লাগিছে, ঠাণ্ডা লাগিছে বহুত ন? আমি এতিয়া ইয়াত ম'ম' খালোঁ, মেগী খালোঁ, বহুত ঠাণ্ডা বহুত ঠাণ্ডা। আৰু ইয়াত যিটো বুমলা পাছ এইটো ইণ্ডিয়া চাইনা বৰ্ডাৰ, তাত কোনো ধৰণৰ ফেঞ্চিং নাই। ইয়াত একদম বৰ্ডাৰতে মানে এডাল লাইনেই আছে, অকল সেইফালে এটা খোজ দিয়াৰ লগে লগে চাইনাত সোমাই যায়। আৰু ইয়াত এবছৰত 9 বাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত মিটিং হয় বুলি কৈছে। এইফালে এটা ঘৰ আছে, সেই ঘৰটোতে মিটিং হয় ইণ্ডিয়াৰ ছাইডত, আৰু চাইনাৰ ফালেও সেইফালে ঘৰ আছে, তাতো মিটিং হয়। টোটেল বছৰটোত 9 বাৰ ইণ্ডিয়া আৰু চাইনাৰ মিটিং ইয়াত হয়। হঠাতে বহুত বেছি কুঁৱলী আহি গৈছে। এখন ফটো আমি ইয়াত মাৰিম, ইয়াৰ পিছতে গাড়ীত উঠিম আৰু আমি পুনৰ টাৱাঙলৈ ঘূৰি যাম। ফটোখন আমি আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ফটো ইয়াত মাৰি দিয়ে। গতিকে আপোনালোক যদি ইয়ালৈ আহে, ধুনীয়াকৈ কেমেৰা এটাত এলাও নাই, কিন্তু ইণ্ডিয়ান আৰ্মিয়ে ধুনীয়াকৈ এখন ফটো মাৰি ফ্ৰেমিং কৰি দিয়ে। বিশাল ভাই, আমাক এখন ফটো মাৰি দিব লাগে। এতিয়া আমি বুমলা পৰা ঘূৰিছোঁ ৰাইজ, এতিয়া আমি পুনৰ টাৱাঙলৈ গৈ আছোঁ। মই আপোনালোকক কৈছিলোঁ যে বুমলা পাছৰ ভিতৰত ফটো মৰাটো নিষেধ, কিন্তু ইণ্ডিয়ান আৰ্মিয়ে চাওক কেনেকুৱা এখন ফটো বনাই দিয়ে। আৰু ইয়াত কোন তাৰিখে আহিছিলে, 15,200 ফিট হাইটত আমি আহিলোঁ, আৰু ধুনীয়াকৈ ফ্ৰেমিং কৰি দিয়ে। এইটো চিৰজীৱনৰ কাৰণে লগত থাকিব মেমৰি হিচাপে। আৰু বহুত ভাল লাগিলে আহি। আপোনালোক যদি আহে বুমলা পাছ আহিব, 15,200 ফিট, আৰু অক্সিজেনৰ লেভেলটো অকণমান কম, গতিকে অকণমান অসুবিধা হয়, ইমানো বেছি নহয় বাৰু। গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। কিন্তু নিজৰ গাড়ী লৈ অহাতকৈ আপোনালোকে টেক্সি ল'ব, 5,500 টকা খৰচ হ'ব, তাতে আপোনালোকে পাছ পাই যাব, সকলোবিলাক পাই যাব। বহুত ভাল লাগিলে। ইণ্ডিয়া চাইনা বৰ্ডাৰত আমাৰ ইণ্ডিয়ান আৰ্মিসকলে কিমান বেছি কষ্ট কৰি থাকে, ইয়াতকৈ বেছি এক্সট্ৰিম কণ্ডিশ্যনত তেওঁলোক থাকে, ইয়াতকৈ বেছি এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন হয়। ঠাণ্ডা দিনত বৰফে পোত খাই থাকে গোটেই অঞ্চলটো, গতিকে তেতিয়া টেম্পাৰেচাৰ মাইনাছত গুচি যায়। আৰু এতিয়া আমি আজি টেম্পাৰেচাৰ 3 ডিগ্ৰী 4 ডিগ্ৰী এনেকুৱা আছে, গতিকে তেনেকুৱাতে আমাৰ অৱস্থা বেয়া হৈ গ'ল। মাজে মাজে বেছি হৈ যায় ঠাণ্ডাটো, মাজে মাজে অলপ কম। আপোনালোকে যেতিয়া আহে গৰম কাপোৰ কানি, আপোনালোকে যদি জুলাই মাহতো আহে তেতিয়াও কিন্তু আপোনালোকে গৰম কাপোৰ লৈ আহিব, টুপি, হাত মোজা, জোতা ভালকৈ লৈ আহিব, জেকেট লৈ আহিব। গতিকে বহুত ভাল লাগিলে বুমলা পাছ আহি, লগতে মাধুৰী লেকো চালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে লাইক কৰিব, কমেণ্ট কৰিব। প্ৰথমটো ভিডিঅ' মোৰ চেনেলত এনেকুৱা ব্লগ দিছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। বাই বাই।